মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আৰু এই ভিডিঅ'টি তোমালোকে যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা, যিমান পাৰা তোমালোকে কমেণ্ট কৰিবা আৰু কমেণ্টত তোমালোকে ক'বা যে আমাৰ এক্সট্ৰা নম্বৰ দিবই লাগিব। কাৰণ চেবাৰ হৈছে কি সেইটো চেবাৰ মানুহেও গম নাপায় আৰু আমি কেনেকৈ গম পাম। প্ৰত্যেক বছৰে তোমাৰ প্ৰশ্নত এটা নহয় এটা বিসংগতি সিহঁতে কৰিব, মানে সেইটো সিহঁতৰ মানে কি যে হৈছে সেইটো একমাত্ৰ সিহঁতেহে জানে। যোৱা বছৰ তোমাৰ ছ'চিয়েল ছায়েন্সৰ একেবাৰে কমপ্লিটলি ডিফাৰেণ্ট টাইপ অফ কুৱেশ্যনছ এটা তোমাৰ ছেটআপ কৰি দিছে। 24ত তোমাৰ মেথামেটিক্সত মোটামুটি 10 to 12 মাৰ্কৰ এটা গ্লিচ এটা কৰি দিছে। আৰু এই বছৰ তোমাৰ একেবাৰে কমপ্লিটলি যিটো তোমাৰ এক্সট্ৰাকশ্যন দিছে সেইটো বেলেগ এটা চেপ্টাৰৰ এক্সট্ৰাকশ্যন তোমাৰ বেলেগ এটা চেপ্টাৰৰ তাতে দি দিছে। এতিয়া বহুত ষ্টুডেণ্টে এইটো কৈছে যে ছাৰ এইটোতো সেইখিনি চেপ্টাৰত এই ষ্টেটমেণ্টটো নায়েই, কিন্তু এইটো ক'ৰ পৰা বা দিছে। তেতিয়া আমি ভাবিছিলোঁ যে হ'ব পাৰে যে নতুনকৈ কুৱেশ্যন এটা বনাই দিছে, কিন্তু যেতিয়া ভালদৰে এইটো মানে আমি চালোঁ যেতিয়া তোমাৰ চেপ্টাৰৰ লগত কম্পেয়াৰ কৰিলোঁ তেতিয়া দেখা পালোঁ কমপ্লিটলি এইটো তোমাৰ কি হয়, এইটোৰ যিটো এক্সট্ৰাকশ্যন তোমাৰ দিছে হিণ্ট দিছে সেইটো কমপ্লিটলি ভুল হয় আৰু তাৰ কাৰণে ষ্টুডেণ্টে এই এনচাৰটো লিখা নাই। এতিয়া যিহেতু ষ্টুডেণ্টে এনচাৰটো লিখা নাই, যিহেতু কনফিউজ হৈছে, গতিকে এইটোৰ নম্বৰ কোনে দিব। এই যিটো সিহঁতে যিটো কনফিউজ হয়, তোমালোকে যিটো কনফিউজ হৈ থৈ আহিলা বা তোমালোকে যে এনচাৰ নিলিখিলা সেইটোৰ দায়িত্ব নিশ্চয় চেবাই ল'বই লাগিব। আৰু সেইকাৰণে তোমালোকে ভিডিঅ'টি যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰিবা যাতে সিহঁতৰ চকুত এই ভুলটো ধৰা পৰে আৰু তোমালোকে যাতে এই এক্সট্ৰা নম্বৰখিনি পোৱা। ঠিক আছে, তো ইয়াতে চোৱা তোমালোকৰ যিটো কুৱেশ্যন আহিছে এইটো দিছে তোমাৰ চোৱা, এইটো দিছে ৰিড দ্য এক্সট্ৰেক্ট গিভেন বিলো ফ্ৰম দ্য টি ফ্ৰম আছাম বাই অৰূপ কুমাৰ দত্ত। দিছে on the other side was a deep ditch and then acres and acres of green fields, green and green as far as the eye could see. এই যিটো তোমাৰ ইয়াতে যিটো তোমাৰ এক্সট্ৰাকশ্যন দিছে সেই এক্সট্ৰাকশ্যনটো কিন্তু তোমাৰ টি ফ্ৰম আছামৰ নহয়, এইটো হৈছে তোমাৰ মেডাম ৰাইজ দ্য বাজৰ পৰা দিছে। এইটো দিছে চ হোৱাট ইফেক্ট ডাজ দ্য ৰিপিটেশ্যন অফ একৰ্ছ এণ্ড দ্য গ্ৰীণ লিভছ অন দ্য ৰিডাৰ। তো ইয়াৰ যিটো তোমাৰ আনচাৰ হয়তো তোমাৰ ষ্টুডেণ্টসকলে কনফিউজ হৈ গৈছে যে টি ফ্ৰম আছামৰ পৰা দিছে, তো টি ফ্ৰম আছামৰতো এইটো নাই, গতিকে আমি এনচাৰ নাজানো, কিন্তু থাকিব পাৰে এনচাৰ। তো সিহঁতে কনফিউজ হৈ গৈছে সেইকাৰণে এনচাৰ লিখা নাই, কিন্তু এইটো তোমাৰ টি ফ্ৰম আছামৰ এইটো চেণ্টেন্সে নহয়। ঠিক আছে, এইটো হৈছে তোমাৰ চোৱা, এইটো টি ফ্ৰম আছামত তোমাৰ কি আছে চোৱা, টি ফ্ৰম আছামত আছে এই চেণ্টেন্সটো আছে, এইটো চোৱা, ইট ৱাজ গ্ৰীণ এভৰিহুৱেৰ, ৰাজবীৰ হেড never seen so much greenery before, then the soft green paddy fields gave away to the bushes. এইটোহে আছে ইয়াতে, এইখিনি আছে তোমাৰ, এইটো হৈছে তোমাৰ কি টি ফ্ৰম আছামৰ হয় এইখিনি। তো তোমাৰ এইখিনি যিহেতু তোমাৰ ইয়াতেও সেই গ্ৰীণ ৱৰ্ডটো চাই কি জানিবা তোমাৰ সেইটো বহাই দিছে, তেনেকুৱাও হ'ব পাৰে, ক'ব নোৱাৰি চেবাৰ মহিমাৰ কথা। ঠিক আছে, ইয়াতে গ্ৰীণ ৱৰ্ডটো আছে, গতিকে এইটো টি ফ্ৰম আছামৰ হয়, তো তেনেকুৱা দিব পাৰে। গতিকে তোমালোকৰ প্ৰাপ্য হয়, গতিকে তোমালোকক নম্বৰ দিবই লাগিব, যিমান পাৰিবা শ্বেয়াৰ কৰিবা তোমালোকে। এইটো চোৱা, এইটো দিছে মেডাম ৰাইটছ দ্য বাজৰ পৰা, এইটো ঠিক আছে চোৱা, এইটো মেডাম ৰাইটছ দ্য বাজৰ, এইটো তোমাৰ ইয়াতে আছে, এইটো চোৱা, ইয়াতে তোমাৰ একেবাৰে একজেক্ট চেণ্টেন্স ইয়াতে আছে। এইটো চোৱা, অন দ্য আদাৰ, এইটো চোৱা, on the other side was a deep ditch and then acres and acres of green fields, green as far as the eye could see. এইটো চোৱা, এইটো চাইছা, এইটো তোমাৰ মেডাম ৰাইটছ দ্য বাজৰ হয়। গতিকে এইটো চেবাই এই ভুলটো স্বীকাৰ কৰি ধুনীয়াকৈ এই নম্বৰটো আমাৰ ল'ৰা ছোৱালীসকলক দি দিলে হ'ল, যাতে সিহঁতৰ মনত কোনো ধৰণৰ চেবাৰ প্ৰতি বা গভৰ্ণমেণ্টৰ প্ৰতি বা চেবাৰ যিটো পৰীক্ষকৰ প্ৰতি যাতে কোনো ধৰণৰ বেয়া মনোভাৱ নজন্মে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমান পাৰা ভিডিঅ'টি তোমালোকে শ্বেয়াৰ কৰিবা আৰু তোমালোকে কমেণ্ট কৰিবা। চেবাই প্ৰত্যেক বছৰে এনেকুৱা কিহৰ কাৰণে কৰে, ইমান গুৰুত্বপূৰ্ণ এটা এক্সাম, সেই এক্সামবোৰত যে এনেকুৱা কৰে সেইটোতো বহুত বেয়া কথা। কাৰণ এজন ষ্টুডেণ্টে তোমাৰ এটা বছৰ বুলি ক'লেও ভুল হ'ব, ক'বলৈ গ'লে সিহঁতৰ মোটামুটি এডলেচেঞ্চ সময়লৈকে সিহঁতে মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমান প্ৰিপাৰেশ্যন কৰে বা তোমালোকে যিমান প্ৰিপাৰেশ্যন কৰা তাৰে মাজত যদি এনেকুৱা বিসংগতিপূৰ্ণ প্ৰশ্ন আহে তেতিয়াহ'লেতো তোমালোকৰ ক'বলৈ গ'লে তোমালোকৰ লাইফৰ লগত খেলা হয়, এনেকুৱা কৰিব নালাগে। গতিকে তোমালোকে যিমান পাৰা ভিডিঅ' শ্বেয়াৰ কৰিবা, তোমালোকে কমেণ্টত জনাবা যে আমাৰ সেই নম্বৰটো দিবই লাগিব, যিহেতু প্ৰশ্নটো ভুল হয়,
গতিকে ভুলটো স্বীকাৰ কৰি আমাক নাম্বাৰটো দি দিয়ক। তো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু তোমালোকে মেথছৰ কাৰণে সায়েন্সৰ কাৰণে কোনো চিন্তা কৰিব নালাগে 100% আমি ডিছকাশ্যন কৰিম চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হোৱা ধন্যবাদ।